1999 পৰা স্থাপিত হৈছে। আমি 99 পৰা প্ৰত্যেক বছৰে এনেকৈ শিৱৰাত্ৰি মহা উৎসৱ পালন কৰি আহিছোঁ আৰু ভক্তবৃন্দসকলে তেনেকৈ আহি ইয়াত প্ৰমাণিত হৈ তেওঁলোকে উলাহ মালহেৰে আমাৰ পূজাখন চলাই আছে। গতিকে বৰ্তমান 2 নং চিলাগাঁও যিটো মন্দিৰৰ নিচিনা হৈ পৰিছে এতিয়া, ভক্তসকলো এই আশাতে এতিয়াও ধুমধাম চলি আছে। আগন্তুক তেনেকৈ চলি থাকিবলৈ আমাৰ বিশ্বাস। এতিয়া ৰাতিপুৱা 5টা বজাৰ কালি গধূলি প্ৰায় মানুহ চলি আছে, ৰাতিটো পূৰ্বাকৈ চলি আছে এতিয়ালৈকে। এইটো অঞ্চলৰ পৰা ইয়াৰ নহয়, ডিব্ৰুগড়ৰ পৰা শদিয়া একেবাৰে সেই জাগোনৰ পৰা ইত্যাদি কৰি ৰূপাই চুপাই এইবিলাকৰ পৰা ফিলবাৰীৰ পৰা ইত্যাদি কৰি এনেকৈ শিৱসাগৰৰ পৰা যোৰহাট এনেকৈ ইত্যাদি কৰি ধেমাজি হৈ লখিমপুৰ হৈ এনেকৈ ৰাউণ্ড কৰি মানুহবিলাকে ভক্তসকলে ইয়াত সেৱা পূজা দি আছে। ৰাইজৰ কাৰণে মই বিচাৰিছোঁ সকলো অসমবাসী ৰাইজক এই শিৱৰাত্ৰিৰ সময়ছোৱাত শান্তিৰে থাকক, প্ৰকৃতিৰ দুৰ্যোগতে কোনো বিঘ্নিত নকৰক। আমাৰ ভক্তসকলৰ কামনা, ৰাইজৰ কামনা, পৃথিৱীৰ কামনা, ভাৰতবৰ্ষৰ কামনা, অসমৰ কামনাৰ সৈতে মই পূজা কৰি আছোঁ। এইটো মোৰ নিজৰ স্বাৰ্থ হিচাপে নহয়, মই দেশৰ কাৰণে কৰি আছোঁ, দেশ প্ৰেমিক হিচাপে কৰিছোঁ, ভক্ত প্ৰেমিক হিচাপে কৰিছোঁ। এইখিনি কামনাখিনি যদি সকলো ভক্তসকলৰ পৰা ইয়াৰ পৰাই মই হাত যোগে আপোনালোকৰ চেনেল জৰিয়তে সেৱা কৰিছোঁ, যাতে সেৱা গ্ৰহণ কৰি যাতে ৰাম জয়, শিৱ বা নাম জয় জয় হ'ব লাগে। সেয়াতে ৰাতি নাম কীৰ্তন, আগদিনা আমাৰ কালি গায়নীয়া নাম কীৰ্তন হৈ গ'ল। আজি ৰাতিলৈ নাম কীৰ্তন আছে আৰু যজ্ঞ আছে আৰু সকলো ভক্তসকলে ইয়াতে আনন্দ ফূৰ্তি কৰি হাঁহি ধেমালি কৰি এনেকৈ ভগৱানক জাগৰণ কৰি ৰাখি থৈছে। গতিকে আমি সকলো ভক্তবৃন্দলৈ আশীৰ্বাদ জনাইছোঁ আন্তৰিকাৰে, আৰু এই মহাশিৱৰাত্ৰি উৎসৱত তেওঁলোক সকলো ভক্তৰ কামনাবোৰ যাতে যি কেনেকৈ ভাবিছে কৰ্মস্থান, বিদ্যাস্থান, ধন সকলোৱে কামনাবোৰ পূৰ্ণ হওক বুলি মই ইয়াৰ পৰাই সেৱা জনাইছোঁ। মই আগতে আহোঁ আশীৰ্বাদ বছৰটোৰ কাৰণে, যাতে ভালে কুশলে থাকোঁ নিজৰ ঘৰখনৰ কাৰণে, আৰু সকলোৱে থাকক, ৰাইজৰো মনৰ আশাবোৰ পূৰ্ণ হওক, সেইকাৰণে আহোঁ। আৰু বছৰৰ মূৰত এবাৰ আহে, হয় নাই? পূজা মই শেষ হোৱা নাই। ৰাইজৰ প্ৰতি আপোনাৰ কেনেকুৱা ধৰণৰ মেছেজ আছে? সমাজখনৰ প্ৰতি ভগৱানে আপোনাৰ কি কওক বুলি আপুনি ভাবে? ৰাইজৰ প্ৰতি বুলি ক'বলৈ গ'লে সমাজখন সুস্থ সবল আৰু আধ্যাত্মিক চেতনাৰে গঢ় লওক, সেইটোৱে মই আচলতে ভাবোঁ। আধ্যাত্মিক চেতনাটো নাথাকিলে আচলতে সমাজখন পূৰ্ণভাৱে গঢ়িব নোৱাৰে নিচিনা লাগে আৰু। মই চিলাপথাৰৰ পৰা আহিছোঁ। এইটো আমাৰ চিলাপথাৰবাসীৰ সকলোৰে মানে এইটো বিশ্বাসযোগ্য আপেল মন্দিৰ চিলাপথাৰ চিলা জনজাতিত অৱস্থিত। ইয়াতে সকলোৱে মনোকামনা পূৰ্ণ হয় বুলি সেৱা কৰিবলৈ আহে। সেই বিষয়ে আমিও আহিছোঁ, আমিও প্ৰতি বছৰে ইয়াতে সেৱা কৰোঁ। এই ভগৱানৰ কুশলতে আমি এতিয়ালৈ যি মনোকামনা সেইটো পূৰ্ণ হৈ আছে। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।